ধন্যবাদ ভালকে থাকি পাৰে বাবা ভালকে থাকি পাৰে এয়া প্ৰথমটো বাবা ভোলানাথৰ আশীৰ্বাদ ললো ভগৱানৰ কৃপা কৰক ভালে থাকক আজি যাব ওলাইছো মহামৃত্যুঞ্জয় মন্দিৰলৈ আৰু মোৰ লগত যাব মোৰ দুজনকৈ ল'ৰা আছে জানে দুজন কৰ্মচাৰী তেওঁলোককো লৈ যাম আজি অকল ফুৰিবলৈ মই নাযাওঁ ইহঁতকো লৈ যাব লাগিব কাৰণ ইহঁতি মোৰ হৈ কাম কৰি থাকে ইহঁতি মোৰ লগতে থাকে গতিকে অকল মই ফুৰিলে নহয় মোৰ কৰ্মচাৰীক অকণ সুখী কৰিব লাগিব মানে কি ক আজি মনটো ভাল লাগিছে নাই ইহঁতক লৈ যাম এটা মুখত অকমান হাঁহি বিৰিঙাম যাব ওলাইছো আৰু আজি অকল আমিয়ে নহয় আমাৰ লগত আৰু দুজন ল'ৰা ওলাইছে আমাৰ ওচৰৰে হয় ইহঁতিও আচলতে মোক সহায় কৰি থাকে সহায়যোগ কৰি থাকে ইহঁতকো আজি লৈ যাওক অলপ ফুৰি আহোঁগে আৰু ভাল লাগিব বুলি ভাবিছো আৰু লগতে গাড়ীখনত লিখি লৈছো এটি মিঠা হাঁহি আৰু অলপমান সুখৰ সন্ধানত বুলি ঠিক তেনেদৰে আগফালেও ধুনীয়াকে ডাঙৰকে লিখি লৈছো এটি মিঠা হাঁহি আৰু অলপমান সুখৰ সন্ধানত বুলি আজি যিহেতু যাত্ৰাটো এটা শুভ যাত্ৰা মহামৃত্যুঞ্জয় মন্দিৰলৈ যোৱা এটা বহুত আশা আছিলে গতিকে এই যাত্ৰাটোত এটি মিঠা হাঁহি কিজানি বিচাৰি পাওঁৱে অলপমান সুখৰ সন্ধান বিচাৰি পাওঁৱে গতিকে বলকচোন আজি এই শুভ যাত্ৰাৰ সাক্ষী আপোনালোকো হ'ব বলক এতিয়া মহামৃত্যুঞ্জয় মন্দিৰলৈ আপোনালোকো আৰু ফাইনেলি পাই গলোহি মহামৃত্যুঞ্জয় মন্দিৰ দেখিছে গাড়ী পাৰ্কিং অজস্ৰ গাড়ী আহিছে অজস্ৰ মানুহ আৰু সৌৱা মহামৃত্যুঞ্জয় মন্দিৰ তাত জিলিকি আছে ইয়াৰ পৰা যাম এতিয়া তালৈ তাত চামগে কি পৰিৱেশ পাওঁ কেনেকে কাৰোবাক সহায় কৰিব পাৰো সেইখিনি চাম গতিকে চাই থাকক ভিডিঅ'টো আজি মহাদেৱৰ আশীষ লোৱাৰ উপৰিও মই আশীৰ্বাদ ল'বলৈ আহিছো ইয়াত যেনেকে মানুহক পাই সহায় কৰি আশীৰ্বাদ ল'বলৈ আহিছো সো এয়াই হ'ল মহামৃত্যুঞ্জয় মন্দিৰ অহাৰ মেইন উদ্দেশ্য আৰু এয়া আহি পাইছো ওচৰ মহামৃত্যুঞ্জয় মন্দিৰ আৰু লগ পালো মোৰ এগৰাকী অনুৰাগী এয়া বাইদেউৰ নাম মণি বৰা ন আৰু বাইদেউ এয়া দোকান দিছে ধুনীয়াকে ফুলৰ মালা আছে চাকি আছে সকলোখিনি আছে এয়া ঘোটা ন গাখীৰ ন মানে শিৱলিংগত ঢাকিবলৈ গাখীৰ সো মন্দিৰত প্ৰৱেশ কৰাৰ আগমুহূৰ্তত অনুৰাগী লগ পাই ভাল লাগিলে এনেদৰে লগ পাই থাকিম কি ক'ত হয় চাই থাকিব আৰু ফাইনেলি পাই গলোহি এয়া মহামৃত্যুঞ্জয় মন্দিৰ প্ৰথমতে এবাৰ সেৱা জনাই লৈছো বহুত দিনৰ এটা আশা আছিল মৃত্যুঞ্জয় মন্দিৰলৈ আহিবলৈ আৰু আজি মহাশিৱৰাত্ৰিত আহি সঁচাকৈ বহুত ভাল লাগিছে আৰু দেখিছে এয়া মানুহৰ ভক্তৰ অজস্ৰ লাইন যেনিয়ে চাই কেৱল অজস্ৰ ভক্ত আৰু ভক্ত আপুনি দীঘলীয়া লাইনৰ অন্তত আপুনি হয়তো মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিব আৰু সেইবাবে ইয়াৰ পৰা আশীষ লৈ ইয়াৰ পৰা দৰ্শন কৰিছো বাবা ভোলানাথৰ এতিয়া আচল ভগৱান দৰ্শন কৰিম বেলেগ ধৰণে কৰিম চাই থাকক কেনেদৰে কৰো আচ্ছা ঋতুৰাজ তুমি এই দীঘলীয়া লাইন ধৰিবা প্ৰভুৰ শ্ৰীচৰণত অৰ্পণ হ'বলৈ ন লাইন লৈ থাকিবানে আমি বেলেগ ধৰণে বেলেগক সহায় কৰি ভগৱানৰ আশীৰ্বাদ লওঁ কোনটো ভাল হ'ব কোৱা মানুহক সহায় কৰি ৰাখিলে বেছি ভাল হ'ব ন মহাশিৱ বাবাই তাৰপৰা চাই থাকিব আমি ইয়াত যাক যেনেকে পাৰো সহায় কৰিম আৰু সহায় কৰি আমি ভগৱানৰ আশীৰ্বাদ লওঁ আজি মানে শিৱৰাত্ৰি আশীৰ্বাদটো অলপমান বেলেগ ধৰণে লওঁ নে কি কোৱা চ' ব'লা আশীৰ্বাদ লওঁ মোৰ অন্য এজন ফলোৱাৰ্ছ লগ পালো মানস প্ৰতিম দত্ত এওঁ শিৱ বাবাই আজি আশীৰ্বাদ ল'বলৈ আহিছে ন ময়ো আহিছিলো মৃত্যুঞ্জয় মন্দিৰ কিন্তু লাইন দেখিছানে কিমান দীঘলীয়া লাইন এই লাইনত খাৰা হৈ থকা বাবাৰ আশীৰ্বাদ লোৱাতকৈ ভাবিছো বেলেগ এটা কাম কৰো দেখিবা ভিডিঅ' নিশ্চয় ঠিক আছে তুমি লাইন লোৱা ভোলানাথৰ আশীৰ্বাদ লোৱা আমি বেলেগ ধৰণৰ আশীৰ্বাদ এটা লওঁ ঠিক আছে থেংক ইউ কলিয়াবৰ ন এয়া আমাৰ ককা ইয়াত বহি আছে ককা ৰাতিপুৱাৰ পৰা নাম গাই আছে নেকি ৰাতিপুৱাৰ পৰা নাম গাই আছো কিন্তু শিৱ মন্দিৰৰ ওপৰত বহিব গৈছিলো ওপৰত বহিব নিদিয়ে কি কাৰণ নিদিয়ে সোধাচোন কোনে নিদিলে এই কমিটি মানুহে নিদিয়ে বোলে আপোনাৰ শিৱ মন্দিৰৰ ওপৰত বহিবলৈ নিদিলে আৰু আপোনাৰ ঘৰত কোন কোন আছে মই বৰদোৱাৰ পৰা আহিছো মই বৰদোৱাত থাকো বৰদোৱাত আপোনাৰ ঘৰত কোন কোন আছে ঘৰত আমাৰ এঘৰ মানুহ এটা থাকো আমাৰ পাপা বৰা বুলি কয় তেওঁলোকৰ ঘৰত থাকো এই ককাৰজনৰ যিটো মানে এনেকে মানে যিটো কৰিছে ভিক্ষা মাগি লোৱা নাই কিবা এটা গান গাইছে কিবা এটা বাজনা বজাই আছে শিল্পী হয় তেখেত এগৰাকী এজন তেখেতে আচলতে কাকো এনেদৰে ভিক্ষা মাগি লোৱা নাই তেওঁ নিজৰ প্ৰতিভাৰে কিবা এটা ল'ব বিচাৰিছে চ' ককা মই য'তে ত'তে সহায় কৰি ফুৰো আপোনাক মোৰ ফালৰ পৰা কিবা এটা সহায় কৰি থৈ যাম এতিয়া আপোনাক এই মানুহে 10 টকা 20 টকা দি আছে বেছি পইচা হোৱা নাই আপুনি চকুৰে নেদেখে চাগে ন চকুৰে নেদেখে চ' মই আপোনাক একেলগে মই 500 টকা দি থৈ গৈছো হা মোৰ ঘৰ এই 500 টকাটো আপুনি পকেটত ভৰাই থব ঠিক আছে আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ গোলাঘাটত মোৰ নাম হ'ল মিষ্টাৰ বিটু মই
দুৰ্ভগীয়াৰ সদায় লগৰী ককা আপুনি এই 500 টকাটো তাৰ ভিতৰত তুমি সমীৰণ দিগন্তক চিনি পোৱা নেকি? সমীৰণ দিগন্ত মই চিনি পাওঁ বাৰু, সাংবাদিক হয়। ঠিক আছে, আপোনাক মই এইটো সহায় কৰিলো। আচলতে আজি শিৱ বাবাৰ আশীৰ্বাদ ল'বলৈ আহিছিলো, কিন্তু মই আশীৰ্বাদটো অলপ বেলেগকে লৈছো। ঠিক আছে, মানুহক সহায় কৰি আশীৰ্বাদ লৈছো। ইয়াৰ প্ৰথমটো বাবা ভোলানাথৰ আশীৰ্বাদ ললো, ভগৱন্তই কৃপা কৰক, ভালে থাকক। আৰু এই ককাৰ যদি প্ৰতিভাক কোনোবাই সন্মান কৰি তেওঁক দা দক্ষিণা দিয়ে ভাল লাগিব, কাৰণ তেওঁ হাত পাতি ভিক্ষা মগা নাই। তেওঁ এনেদৰে নিজৰ শিল্পী প্ৰতিভাৰে কাৰোবাৰ পৰা 2 টকা দান লৈছে, বৰঙণি লৈছে। গতিকে তেওঁক মই চেলুট জনাইছো। তেওঁ এই কৰ্মক মানুহে হাত পাতি ভিক্ষা মগাতকৈ এনেদৰে নিজৰ প্ৰতিভাৰে কিবা এটা পালে ভাল লাগে। আৰু ককাক অলপমান সহায় কৰিলো। চ' ভালদৰে থাকিব ককা, বিদায় মাগিছো আৰু বেলেগক চাওঁগে। আৰু এজন প্ৰভু লগ পালো আৰু তেখেতৰ আশীৰ্বাদ ল'বলৈ আহিলো। বয়স কিমান হৈছে তোমাৰ? 44 হৈছে। তেওঁৰ হাত ভৰি সকলো বিকল। চ' তেখেতক মই ভাবিছো তেখেতৰ আশীষ ল'বৰ কাৰণে পইচা নহয়, তেওঁক কিছুমান বস্তু দি থৈ যাম। অলপ দেৰি পিছত বজাৰ কৰি আনি তেওঁক দি থৈ যামহি। এয়া এনেদৰে মহামৃত্যুঞ্জয় মন্দিৰত আহি এইসকলৰ আশীৰ্বাদ লৈ ফুৰিছো। বাবা ভোলানাথ তাত আছে, কিন্তু ভগৱান ইয়াত বহি আছে। ভগৱানসকল এওঁলোকেই। চ' এটা কথাই জনাইছো, যদি আপুনি ইয়াতে প্ৰায় বহে নি মৃত্যুঞ্জয় মন্দিৰত? আহে ন? তেখেতৰ এনেদৰে বহি পেলাই 2 টকা যি পায় তেনেকে ঘৰ চলায়, কাৰণ তেওঁ কৰিবলৈ একো মানে ব্যৱস্থা নাই। কাৰণ দেখিছে হাত ভৰি কেনেকুৱা। চ' তেওঁক কি দিওঁ আপোনালোকে চাই থাকক, কিবা নহয় কিবা এটা মই সহায় কৰি থৈছো। মই আপোনালৈ বজাৰ কৰি আনিছো, 2 মিনিট ৰ'ব। ঠিক আছে, অ'কে। আৰু আমি এনেদৰে খোজকাঢ়ি আহি আছো। মানে তেওঁ মানুহক সুধিলো গেলামাল দোকান ক'ত আছে, অলপ আঁতৰত আছে বুলি কৈছে। প্ৰায় 500 মিটাৰমান আহিলো, আৰু অলপমান দূৰ গ'লে পাই যামগে। মানে তেওঁ যিহেতু সম্পূৰ্ণ বিকলাংগ, গতিকে তেওঁক মই ভাবিছো অন্তত এসপ্তাহৰ যিখিনি ঘৰৰ খোৱা বস্তুৰ বজাৰ অলপ কৰি থৈ যাওঁ। সেইবাবে আহি আছো, আৰু অলপ দূৰ গ'লে হয়তো পাই যামগে। এনেদৰে ঋতুৰাজ মই খোজকাঢ়ি আহি আছো তেওঁক দিব লাগে কিছু বস্তু কিনিবলৈ। এয়া বজাৰ কৰা আমাৰ হৈ গ'ল। সম্পূৰ্ণ এসপ্তাহৰ কাৰণে বজাৰ কৰিছো। এতিয়া এনেদৰে দাঙি নিব লাগিব। ইয়াৰ পৰা বেটেৰী ৰিক্সাও নাই, আমি দুটাই ধৰি দাঙি লৈ যাম আৰু। চ' বলক এতিয়া সেই মানুহজনৰ ওচৰলৈ যিজনক মই এইখিনি বস্তু দিম বুলি কৈ থৈ আহিছিলো। হা ঋতুৰাজ, কষ্ট হৈছে নি? মানে কি হয়, প্ৰায় য'ত আছে মন্দিৰ তাৰ পৰা 1.5 কিলোমিটাৰ মান আঁতৰত আহি গেলামালৰ দোকানখন পালো। এয়া আজি তোমাৰ যে আজি শিৱৰাত্ৰি সফল হ'ব, তুমি চাবা। ইয়াৰ প্ৰকৃত সেৱা কৰিছা হয় নাই? আচলতে বাবা ভোলানাথৰ সিহঁতি সেৱা কৰিবলৈ আহিছিলে শিৱৰাত্ৰি বুলি। সিহঁতক এনেদৰে কামত লগাই আছো। বেয়া নাপাবা, এইটো কাম কৰাৰ পিছত আমি শেষ কৰিম আৰু। ভাল লাগিছে নে? মনটো ভাল লাগিছে? ব'লা, অলপ কষ্ট হৈছে আৰু উপায় নাই, দাঙি আনিছো। এয়া লওক দাদা, আপোনাৰ কাৰণে সম্পূৰ্ণ এসপ্তাহৰ বাবে আপোনাৰ ভাতৰ যোগাৰ কৰি আনিছো দেই। আৰু এইখিনি আপুনি বেটেৰী ৰিক্সাত লৈ যাব। আপোনাৰ ঘৰলৈ ইয়াৰ পৰা বেটেৰী ৰিক্সাত ভাড়া কেইটকা লয়? হা? অহা যোৱা 400, তাৰমানে যাওঁতে 200 টকা লাগিব। হা, 200 টকা আপোনাক মই চাওক। এয়া চাওক, এয়া আপোনাৰ মই এইটো টমটমৰ যিটো যোৱা ভাড়াটো দি থৈ গৈছো। হা, আপুনি চাউলখিনি আপোনাৰ টমটমত লৈ যাব। ঠিক আছে? আৰু আপোনাৰ ঘৰলৈ মই এদিন যাম দেই। ঠিক আছে, মই কথা দিছো, এখেতৰ ঘৰলৈ যাম, এখেতৰ ঘৰৰ পৰিস্থিতি মই চাম, চাই পেলাই যি সহায় কৰিবলৈ কৰিম। এতিয়া মাত্ৰ মই এসপ্তাহৰ বাবে তেওঁৰ ৰেচন পাতি দি থৈ গৈছো। হঠাতে পালো যিহেতু মন্দিৰলৈ আহিছিলো, কিন্তু তেওঁৰ ঘৰৰ এড্ৰেছ মই লৈ পেলাই তেওঁৰ ঘৰত গৈ পেলাই তেওঁক যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম। এয়াই আজি শিৱৰাত্ৰি এনেদৰে সেৱা কৰি আছো বাবা ভোলানাথৰ। গতিকে আশীৰ্বাদ কৰিব, আৰু বহুতক সহায় কৰিব লগা আছে। সকলোকে ভিডিঅ'ত নেদেখাওঁ, কাৰণ এওঁলোকক দেখাবলগীয়া, কাৰণ এওঁলোক দুৰ্ভগীয়া, এওঁলোকৰ হাত ভৰি সকলো বিকল। চ' এনেকুৱা মানুহক আপুনি যদি পায়, এজনক যদি দেখে ক'ৰবাত, বা আগতে দেখুৱা যিজন ককা আছিলে তেওঁক যদি দেখে, অলপমান সহায় কৰিব বুলি ভাবি ভিডিঅ'টো বনালো। এইটো নেভাবিব যে তেওঁক দিয়া দেখাই ভিডিঅ' বনাইছো। দিয়া দেখুওৱা ভিডিঅ' বনোৱাৰ এটাই উদ্দেশ্য, যাতে এইজনক বা সেই ককাজনক যদি ক'ৰবাত দেখা পায়, আপোনালোকে অনুগ্ৰহ কৰি যিমান টকা দিম বুলি হয় তাতকৈ অলপমান বেছি দিব, বা এনেদৰে ৰেচন পাতি দি পেলাই সহায় কৰিব বুলি আশা কৰি ভিডিঅ'টো প্ৰস্তুত কৰিলো। চ' ইমানখিনি আজি মৃত্যুঞ্জয় মন্দিৰৰ যাত্ৰা এইটোৱে আছিলে, এইবাবে আহিছিলো। উদ্দেশ্য সফল হ'ল, খুব ভাল লাগিছে। ধন্যবাদ, ভালকে থাকিবা দেই বাবা, ভালকে থাকিবা। চ' আজি এনেদৰে এই মহাশিৱৰাত্ৰি পালন কৰিলো মহামৃত্যুঞ্জয় মন্দিৰত। আমি সকলোৱে এনেদৰে আশীষ ললো শেষত। আৰু কেনেকুৱা লাগিলে আজি? বহুত ভাল লাগিলে। যোৱাবাৰতকৈ বেলেগ যেন অনুভৱ হৈছে নাই? বেলেগ হৈছে, বহুত ভাল লাগিল সঁচাকৈ। ভবা নাছিলো ইমান মানুহ যে সহায় কৰিবলৈ পাম বুলি। বহুতক সহায় কৰিলো, কিন্তু সকলোকে ভিডিঅ'ত দেখুৱাটো মই মানে হ'ব বুলি নাভাবো। সকলোকে দেখুওৱা নাই, যি দুজনক দেখাব লাগে তেওঁলোকক দেখুৱালো, কাৰণ দেখুওৱাৰ কাৰণ আছে। এই দুজন হ'ল দুৰ্ভগীয়া মানুহ, কাৰণ তেওঁলোকে এনেদৰে বিভিন্ন ধৰণৰ জেগাত হয়তো মানুহে দেখিব পাৰে, সেইবাবে তেওঁলোকক যাতে কোনোবাই চাই বা কোনোবাই দান দক্ষিণা কৰে, সেইবাবে ভিডিঅ'টো বনালো। আৰু আজি
এই মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা মহাশিৱৰাত্ৰি আশীষ লৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, পুনৰ এনেকুৱা ভিডিঅ' পাই থাকিব। চ' ধন্যবাদ সকলোকে, শিৱৰাত্ৰিৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।